marai kuyendang. Rai nere ya? Rai niamu kuruahin ka. Sana mansi ko sila gusto melem. Naya lo nunga gusto melem ni gusto. Kami ni siguro kuno puntabay. Sana sila nga nang jin. Kasuma Zaya, মানে extreme level ni zaya na. Beko hundanga. Hani joni biyawan ko. Dela হয় আজি আপোনাৰ আমাৰ যেটো 30 তাৰিখৰ ওয়ার্ল্ড ট্রাফিকিং ডে ইন পারসন এইটো উপলক্ষে আমি ইয়াত শিবৰুবাৰী এৰিয়াটো শিবৰুবাৰীৰ লগত সহযোগৰ লগতে আপোনাৰ এসএসপি কেম্পৰ সহযোগত আমি ইয়াত অনুষ্ঠানটো পাতিছিলো যত আমাৰ ডিস্ট্ৰিক্টৰ গোটেই শিশুৰ লগত জড়িত আমাৰ যিখিনি বিষয় আছে সিহঁত উপস্থিত আছিল ইয়াত আমি আজি এছিয়াডি যেটো আমাৰ সংস্থাটোৰ নাম আসাম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্টৰ ফালৰ পৰা যোৱা 2 বছৰ ধৰি এটা এক্সেস টু জাস্টিস নামৰ প্ৰজেক্ট এটা কৰি আছো আৰু তাৰ লগতে আমাৰ এটা কি এৰিয়া হয় এইটো ট্ৰাফিকিং তাৰ লগত সংগতি ৰাখি আজি আমি এই অনুষ্ঠানটো পাতিছিলো ইয়াত আজি 120ৰো বেছি মানুহে এই সজাগতা সভাত অংশগ্ৰহণ কৰিছে আমি ইয়াত শিশু সৰবৰাহৰ ওপৰত মেইনলি আমি ইয়াত এই অঞ্চলটোত সজাগ কৰাৰ কাৰণে ইয়াত উপস্থিত হৈছিলো আৰু এখন সভা আয়োজন কৰিছিলো এই অঞ্চলত আমাৰ লক্ষ্যত মানে চাইল্ড লেবাৰ হিচাপে আমি প্ৰায় শিশু দেখা পাওঁ আৰু সেই শিশুৱে পিছলৈকে ট্ৰাফিকিং হোৱাৰ এটা হেৰি হয় সমস্যাত পৰে কাৰণ আজি হয়তো কৰবাত কাম কৰি আছে কাইলৈ আকৌ কোনোবাই বেছি প্ৰলোভন দি পেলাই বেছি পইচা পাব তেনেকুৱা এটা প্ৰলোভন দি বাহিৰত নিয়াৰ কাৰণে চেষ্টা কৰে আৰু সেইটো যাতে ৰোধ কৰিব পাৰো ইতিমধ্যে আমি বাক্সাত কেইবাটাও চাইল্ড ট্ৰাফিকিং কেছ ইতিমধ্যে আমি পাবলৈ সক্ষম হৈছো আজি মই আমাৰ গৰম চক বুলি কয়খিনি আমাৰ শিবৰুবাৰী এই অঞ্চলত আহিছিলো এছিআৰডিৰ আজি আমাৰ এনজিঅ'ৰ এটা প্ৰগ্ৰাম আছিলে তাতে শিশু সৰ্বনাশৰ কাৰণে লগতে কেনেকৈ শিশুবিলাকৰ গাইব হৈ যায় কেনেকৈ শিশুবিলাক ইয়াৰ পৰা লৈ যায় এই ধৰণে তেওঁলোকে অনিষ্ট কৰি মাৰপিট কৰে বা আৰু লগতে কিছুমান সৰু সৰু ল'ৰা ছোৱালী অন্য ৰাস্তালৈকে যোৱা হয় এইবিলাক সম্পৰ্কে আলোচনা আছিল আৰু সকলোখিনি আমাৰ আজি এনজিঅ'ৰ জৰিয়তে সকলো বিতংকৈ ভাষণ প্ৰদান কৰা হৈছে তেওঁলোকক বুজোৱা হৈছে আৰু আমাৰ এই যে এছিআৰডিৰ যিটো নেকি আমাৰ এনজিঅ' কোম্পানী আছে তেওঁলোকে ইমান ধুনীয়াকৈ বুজাইছে যেন সকলো ল'ৰা ছোৱালীৰ লগতে গাঁৱৰ ৰাইজ আহিছে ডেকা বন্ধুসকলে আহিছে সৰু বুঢ়া মানুহ আহিছে ল'ৰা ছোৱালী আহিছে আৰু লগতে সকলোকে বুজনি দিছে সেই বুজনি মতে তেওঁলোকে যদি বুজি পায় তেতিয়াহ'লে চিন্তা কৰিব লগা একো নাই কিন্তু আমাৰ ইয়াৰে মানুহবিলাক সজা একোৱেই নাজানে নিজৰ কৰ্ম কৰিব লাগে খাব লাগে সেইটোৱে মাত্ৰ জানে ঠিক তেনেকৈ মাত্ৰ ইয়াতে যদি পঢ়া লিখাৰ কাৰণে তেওঁলোকে যদি আগবাঢ়ি নাযায় তেতিয়াহ'লে তেনেকৈ কিমান বছৰ থাকিব এই সংক্ৰান্তত ইয়াৰ বিষয়ে বিশেষকৈ ভাষণ দিয়া হৈছে আৰু সেই মৰ্মে বুজোৱা হৈছে লগতে ল'ৰা ছোৱালী হেৰালে যে মাকৰ কম বয়সতে কিছুমান কাম কৰিবলগীয়া বহুত দূৰলৈকে পঠাই দিয়া হয় সেইটো কাৰণে ক্ৰাইম মতে দণ্ডনীয় আৰু পিতৃ মাতৃহঁতে কোনোবিধে তেওঁলোকক ল'ৰা ছোৱালীবিলাকক বাহিৰত পঠাব নালাগে 18 বছৰৰ ওপৰত সেইটো বেলেগ কথা কিন্তু 18 বছৰৰ তলৰ ল'ৰা ছোৱালীহঁতে নানানটা কুকৰ্ম কৰে এই কুকৰ্মৰ লগত কৰা যিবিলাক কাণ্ড আছে তাৰ আইনত কেনেকুৱা পৰিণত হয় কিভাৱে তেওঁলোকে দণ্ডিত হয় বা দণ্ডনীয় হয় সেইবিলাক সকলো বুজাই দিয়া হৈছে আৰু সেই মৰ্মে আজি তেওঁলোকে আৰু হেল্থ কেম্প এটা আনিছে ইয়াতে যিমানখিনি মানুহ আহিছে হেল্থ কেম্প জৰিয়তে তেওঁলোকে নিজৰ বেমাৰ আজাৰ চাব পাৰিব আৰু এনেকৈ তেওঁলোকে মেডিকেলত যাওঁৰো সময় কিছুমানে নাপায় আৰু অনাকালতে যেতিয়া মৃত্যুবৰণ কৰিব লগা হয় তেতিয়া তেওঁলোকে চিকিৎসা লৈ পেলাই আজি তেওঁলোকে হেল্থ কেম্পৰ ওপৰতে সহায় কৰিব আৰু লগতে এই সহায়খিনি তেওঁলোকে ল'ব লাগে বৰ্তমান আজি নহয় বহুত দিন ধৰি মই আজি 10 বছৰ কাল মই MCLA হৈ থাকিলোঁ যোৱা মই MCLA হৈ আকৌ EM হ'লোঁ EMৰ পৰা MCLA আহিলোঁ আহি কিন্তু তেওঁলোকৰ এনজিঅ'ৰ যিটো কাম ইয়াতে মই দেখিছোঁ খুব ভাল কামেই কৰিছে তাৰ লগত যিমানখিনি আমাৰ অফিচাৰৰ লগত আহিছে